নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছন চামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 2025 বৰ্ষৰ জানুৱাৰী মাহৰ 7 তাৰিখ মঙলবাৰ আৰু অসমীয়া পুহ মাহৰ 22 তাৰিখ। আজি আমি আপোনালোকলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল, লগতে লৈ আহিছোঁ আজিৰ দিনটোৰ প্ৰতিকাৰ, কি কৰিলে আজিৰ দিনটো সুকলমে পাৰ কৰিব পাৰিব। সেয়ে বলকচোন আগলৈ আগবাঢ়ি যাওঁ আৰু আজিৰ দিনটোৰ কি প্ৰতিকাৰ আছে আৰু ৰাশিফলে কি কয় তাক জানো আহক। যদি আমাৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে এবাৰ ছাবস্ক্ৰাইব কৰি দিওঁ প্লিজ, আৰু এটা লাইক এটা কমেণ্ট কৰিব, তেতিয়া আমি উৎসাহ পাম। সেয়েহে আগলৈ আগবাঢ়ি যাওঁ আৰু আজিৰ দিনটো ৰাশিফলৰ বিষয়ে যাওঁ। মেঘ ৰাশি, নিৰাপত্তাহীনতাৰ বাবে আপুনি বিভ্ৰান্তিত আবদ্ধ হৈ পৰিব পাৰে। কথা কওঁতে আৰু আৰ্থিক লেনদেন কৰাৰ সময়ত সাৱধান হোৱাটো প্ৰয়োজন। পৰিয়ালৰ সদস্যৰ সৈতে কিছু জিৰণি মুহূৰ্ত কটক। সকলো কথাতে প্ৰেমৰ ভাৱ ধৰাটো সঠিক নহয়। ই আপোনাৰ সম্পৰ্ক উন্নত কৰাৰ পৰিৱৰ্তে বেয়া কৰি তুলিব পাৰে। নতুন অংশীদাৰিত্ব আজি ফলপ্ৰসূ হ'ব। দিনটো ভাল কৰিবলৈ হ'লে নিজৰ বাবেও সময় উলিয়াই শিকিব লাগিব। আপোনাৰ পত্নী আপোনাৰ দুৰ্বলতাক আদৰ কৰিব আৰু আপোনাক সুখদায়ক অনুভৱ দিব। আজি ভাল আৰু বেয়া সময়। শ্ৰেষ্ঠ সময় 8:07 পৰা 8:59 আৰু মনোযোগৰ সময় বেয়া সময় আছে 1:19 পৰা 2:12। ভাগ্যশালী নম্বৰ 5, শুভ ৰং সেউজীয়া ফিৰোজা, বেয়া দিশ হৈছে উত্তৰ দিশ। প্ৰতিকাৰ হৈছে ভাল আৰ্থিক অৱস্থাৰ বাবে দৈ বা মৌ বা দুয়োটা ব্যৱহাৰ কৰি দান কৰক। দুয়োটা দান কৰিব পাৰে, নহ'লে এটাকৈ দান কৰিব পাৰে। দ্বিতীয় ৰাশি বৃষভ ৰাশি, আজি আপোনাক আগুৰি ধৰা আৱেগ মেজাজৰ পৰা মুক্তি পাবলৈ অতীতক মনৰ পৰা আঁতৰাই পেলাওক। পুৰণি বন্ধু এজনে আজি আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু আপুনি যদি তেওঁক আৰ্থিকভাৱে সহায় কৰে তেন্তে আপোনাৰ আৰ্থিক পৰিস্থিতি অলপ টান হ'ব পাৰে। ঘৰত অতিথিৰ আগমনে ভিতৰত অদ্ভুত আৰু সুখী কৰি তুলিব। একপক্ষীয় মাহৰ ফলত আপোনাৰ বাবে হৃদয় বিদাৰক হ'ব। সৃষ্টিশীল কামৰ লগত জড়িত এই ৰাশিৰ লোকসকলে হয়তো আজি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি আপুনি হয়তো অনুভৱ কৰিব যে সৃষ্টিশীল কাম কৰাটোৱে ভাল আছিল। আপুনি বহু কাম এৰি আজি আপোনাৰ প্ৰিয় কামবোৰ কৰিবলৈ সিদ্ধান্ত ল'ব, কিন্তু অতিৰিক্ত কামৰ বাবে আপুনি কৰিব নোৱাৰিব। আপোনাৰ পত্নীৰ আচৰণে আপোনাৰ পেছাদাৰী সম্পৰ্কত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। আজি ভাল আৰু ভাল সময় হৈছে শ্ৰেষ্ঠ সময় 9:51 পৰা 10:43 আৰু বেয়া সময় মনোযোগৰ সময় হৈছে 1:19 পৰা 2:12। ভাগ্যশালী নম্বৰ 4, শুভ ৰং বাদামী ধূসৰ আৰু বেয়া দিশ হৈছে উত্তৰ দিশ। প্ৰতিকাৰ হৈছে গাখীৰৰ লগত মিহলি পানীৰে গা ধুলে স্বাস্থ্য ভাল হ'ব। পানীৰ লগত গাখীৰ মিহলাই গা ধুৱক, তেতিয়া স্বাস্থ্য ভাল। তাৰ মিথুন ৰাশি, আপোনাৰ নম্ৰ স্বভাৱ শলাগ লোৱাৰ হ'ব। বহুতে হয়তো আপোনাক বহুত প্ৰশংসা কৰিব। আপোনাৰ ঘৰৰ লগত জড়িত বিনিয়োগ লাভজনক হ'ব। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সদস্যৰ সৈতে সন্ধিয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰক। আজি আপোনাৰ প্ৰিয়জনৰ অনুভৱ বুজি লওক। আজি আপুনি আলোচনা চক্ৰত অংশগ্ৰহণ কৰি বহুতো নতুন ধাৰণা লাভ কৰিব পাৰিব। নিজৰ মনৰ কথা স্পষ্টকৈ ক'বলৈ ভয় নকৰিব। বিয়া কেৱল আপোচৰ কথা বুলি আপুনি ভাবেনে? যদি হয় তেন্তে আজি আপুনি সত্যতা উপলব্ধি কৰিব আৰু নিজৰ জীৱন জানিব যে সেয়া আছিল আপোনাৰ জীৱনৰ সৰ্বোত্তম পৰিঘটনা। আজিৰ বাবে ভাল আৰু শ্ৰেষ্ঠ সময় হৈছে আপোনাৰ 8:59 পৰা 9:51 আৰু মনোযোগৰ সময় আছে 11:35 পৰা 12:27। শুভশালী নম্বৰ 2, শুভ ৰং ৰূপালী বগা, বেয়া দিশ উত্তৰ দিশ। প্ৰতিকাৰ হৈছে শণ বা ব্ৰঞ্জৰ টুকুৰা এটা গুৰুযন্ত্ৰ উপদিত ৰাখি ঘৰত স্থাপন কৰি পূজা কৰিলে পাৰিবাৰিক জীৱন ভাল হ'ব। কৰ্কট ৰাশি, আপোনাৰ সন্তানৰ অভিনয়ে আপোনাক অতি সুখ দিব। যদিও আজি আৰ্থিক দিশটো ভাল হ'ব, কিন্তু ইয়াৰ লগতে আপুনিও মনত ৰাখিব লাগিব যে আপুনি আপোনাৰ ধন অপ্ৰয়োজনীয়ভাৱে খৰচ নকৰে। আশা অনুসাৰে নাথাকিলে শিশুৱে আপোনাক নিৰাশা কৰিব পাৰে। সপোন বাস্তৱায়িত কৰিবলৈ তেওঁলোকক
উৎসাহৰ প্ৰয়োজন। সন্ধিয়াৰ শেষলৈকে হঠাৎ কিবা এটা ৰোমান্টিক প্ৰৱণতাই আপোনাৰ মন আৰু হৃদয়খন আগুৰি ধৰিব পাৰে। আজি আপোনাৰ সমৰ্থ প্ৰদৰ্শনৰ সুযোগ পাব। আজি সন্ধিয়া আপুনি বন্ধু এজনৰ ঘৰত সময় কটাবলৈ যাব পাৰে, কিন্তু এই সময়ছোৱাত তেওঁলোকৰ কিবা এটা লৈ বেয়া লাগিব পাৰে আৰু নিৰ্ধাৰিত সময়ৰ আগতে উভতি আহিব পাৰে। আপোনাৰ পত্নীৰ কাৰণে আপুনি অনুভৱ কৰিব যে স্বৰ্গ পৃথিৱীতে আছে। আজিৰ বাবে ভাল সময়। শ্ৰেষ্ঠ সময় হৈছে 1:19 পৰা 2:12 আৰু মনোযোগৰ সময় বেয়া সময় হৈছে 11:35 পৰা 12:27। ভাগ্যশালী নম্বৰ হৈছে 5, শুভ ৰং হৈছে সেউজীয়া, ফিৰোজা আৰু বেয়া দিশ হৈছে উত্তৰ দিশ। প্ৰতিকাৰ হৈছে পাৰিবাৰিক জীৱনৰ সুখৰ বাবে আপোনাৰ প্ৰিয় দেৱতাৰ লহৰ মূৰ্তি বনাই তেওঁক পূজা কৰক, আপুনি যাক ভাল পায়। সিংহ ৰাশি, স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ ভাল দিন। আপোনাৰ উল্লাসে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। নতুন চিন্তাসমূহ লাভজনক যেন লাগিব পাৰে, কিন্তু ইয়াৰ দ্বাৰা আশা কৰা ধৰণৰ সুবিধা লাভ কৰিব নোৱাৰিবও পাৰে। বিনিয়োগ কৰাৰ সময়ত খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে। আপোনাৰ সামাজিক জীৱনক আওকাণ নকৰিব। আপোনাৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় উলিয়াই পৰিয়ালৰ সৈতে কোনোবা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰক। ইয়াৰ ফলত আপোনাৰ চাপ কম হোৱাই নহয়, আপোনাৰ দ্বিধাগ্নবোধ দূৰ হ'ব। জীৱনত হয়তো নতুন মোৰ আহিব, যিয়ে প্ৰেম আৰু ৰোমাঞ্চক এক নতুন দিশ দিব। অফিচৰ কাৰোবাৰ লগত কথা পাতিবলৈ বহুদিনৰ পৰাই মন গৈছে, আজি এয়া সম্ভৱ হৈ উঠিছে। সমস্যাৰ সৈতে দ্ৰুতভাৱে মোকাবিলা কৰাৰ ক্ষমতাই আপোনাক বিশেষ স্বীকৃতি দিব। আপোনাৰ পত্নীৰ কাৰণে আপুনি অনুভৱ কৰিব যে স্বৰ্গ পৃথিৱীতে আছে। আজিৰ বাবে ভাল বেয়া। শ্ৰেষ্ঠ সময় হৈছে 12:27 পৰা 1:19 আৰু মনোযোগৰ সময় হৈছে 10:43 পৰা 11:32। ভাগ্যশালী নম্বৰ হৈছে 4, শুভ ৰং হৈছে বাদামী আৰু বেয়া দিশ হৈছে উত্তৰ দিশ। প্ৰতিকাৰ হৈছে সময়ে সময়ে দুখীয়া মহিলাসকলক বিশুদ্ধ কপাহী কাপোৰ আৰু নিমখ দান কৰি তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব। আজি নিমখ আৰু কাপোৰ দান কৰক, ভাল হ'ব। কন্যা ৰাশি, এলাহ আৰু শক্তিৰ মাত্ৰা কম হ'লে আপোনাৰ শৰীৰৰ বাবে বিষৰ কাম কৰিব। কিবা এটা সৃষ্টিশীল কামত নিজকে ব্যস্ত কৰি ৰখা ভাল হ'ব। লগতে এই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ নিজকে প্ৰেৰণা দি থাকিব। হঠাৎ আপোনাৰ ওচৰলৈ টকা আহিব, যিয়ে আপোনাৰ খৰচ আৰু বিল আদিৰ যত্ন ল'ব। আনৰ দোষ বিচাৰি উলিওৱাৰ অপ্ৰয়োজনীয় কামে আত্মীয়ৰ পৰা সমালোচনা আপোনাৰ ফালে ঘূৰাই আনিব পাৰে। আপুনি বুজিব লাগিব যে এয়া কেৱল সময়ৰ অপচয় আৰু ইয়াৰ পৰা একো লাভ নহয়। আপোনাৰ এই অভ্যাসটোৱে সলনি কৰিলে ভাল হ'ব। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত সম্পৰ্কত দূৰত্ব আহিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আজি পৰীক্ষা কৰা হ'ব। অংশীকতা ফলাফল উৎপন্ন কৰিবলৈ আপোনাৰ প্ৰচেষ্টা একাগ্ৰতা বজাই ৰাখিব লাগিব। সময়তে থকাৰ লগতে আপোনজনক সময় দিয়াটোও প্ৰয়োজনীয়। এই কথা আজি আপুনি বুজি, কিন্তু ইয়াৰ পিছতো আপুনি আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় দিব নোৱাৰিব। আপোনাৰ পত্নীৰ আচৰণে আপোনাৰ পেছাদাৰী সম্পৰ্কত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। আজিৰ ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 11:32 পৰা আৰু বেয়া 11:25 পৰা 12:27 আৰু মনোযোগৰ সময় হৈছে 1:19 পৰা 2:12। ভাগ্যশালী নম্বৰ হৈছে 2, শুভ ৰং ৰূপালী আৰু বগা, বেয়া দিশ হৈছে উত্তৰ দিশ। প্ৰতিকাৰ হৈছে বৈ যোৱা পানীত ফুটা থকা ব্ৰঞ্জৰ মুদ্ৰা এটা ভাহি থাকিলে পাৰিবাৰিক জীৱন সুচাৰুৰূপে চলি থাকে। ব্ৰঞ্জৰ এটা পেলাই থাকে। তুলা ৰাশি, খাদ্য নিয়ন্ত্ৰণ কৰক আৰু নিয়মিত ব্যায়াম কৰক যাতে ফিট হৈ থাকে। আজি কেৱল বহি থকাৰ পৰিৱৰ্তে এনেকুৱা কাম কৰক যাৰ ফলত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব পাৰে। আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ আজি অতি আচহুৱা মেজাজৰ হ'ব আৰু তেওঁক বুজাটো প্ৰিয় অসম্ভৱ বুলি পৰিণত হ'ব। আপুনি ভালপোৱা ব্যক্তিজনৰ লগত আপোনাৰ কঠোৰ মনোভাৱে আপোনাৰ সম্পৰ্কত দূৰত্ব বৃদ্ধি কৰিব পাৰে। সম্পৰ্কীয়সকলৰ সহযোগত আপুনি অতি সোনকালে কঠিন সময়ৰ পৰা ওলাই আহিব। ই আপোনাক কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ কৰাত সহায় বুলি প্ৰমাণিত হ'ব। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ বাবে এক মহান দিন। বিবাহিত জীৱনৰ দৃষ্টিকোণৰ পৰা এইটোৱে অলপ কঠিন সময়।
আজিৰ ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 11:32 পৰা 12:27 ভাল সময় আৰু বেয়া সময় মনোযোগৰ সময় হৈছে 8:59 পৰা 9:51। ভাগ্যশালী নম্বৰ 5 বৰং সেউজীয়া বেয়া দিশ উত্তৰ দিশ। প্ৰতিকাৰ আছে শিৱলিংগত পানী আগবঢ়ালে পৰিয়ালৰ সুখ বৃদ্ধি হ'ব। আজি শিৱলিংগত পানী ঢালক। বিশেষ ৰাশি প্ৰভাৱশালী লোকৰ সমৰ্থনে আপোনাৰ উৎসাহ দুগুণ কৰি তুলিব। নতুন চুক্তিসমূহ লাভজনক যেন লাগিব পাৰে, কিন্তু ইয়াৰ দ্বাৰা আশা কৰা ধৰণৰ সুবিধা লাভ কৰিব নোৱাৰিবও পাৰে। বিনিয়োগ কৰাৰ সময়ত খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে। আপুনি এনে প্ৰকল্প আৰম্ভ কৰিব লাগে যিয়ে সমগ্ৰ পৰিয়াললৈ সমৃদ্ধি কঢ়িয়াই আনিব। তৃতীয় ব্যক্তিৰ হস্তক্ষেপ আপোনাৰ আৰু আপোনাৰ আপোনজনৰ মাজত ষ্টেণ্ড-আপৰ সৃষ্টি কৰিব। নতুন জ্ঞান আৰু সমৰ্থ বিকাশৰ বাবে যদি অলপ অতিৰিক্ত কষ্ট কৰে তেন্তে আপুনি বহুত উপকৃত হ'ব। এই দিনটো ন্যূনতম উত্তম দিন হ'ব পাৰে। আজিৰ দিনটোত আপুনি ভৱিষ্যতৰ বাবে বহুতো লাভ পৰিকল্পনা কৰিব পাৰে, কিন্তু সন্ধিয়া আপোনাৰ ঘৰত দূৰৰ আত্মীয় এজনৰ আগমনৰ বাবে আপোনাৰ সকলো পৰিকল্পনা স্থগিত ৰখা হ'ব পাৰে। বিবাহিত জীৱনৰ দৃষ্টিকোণৰ পৰা এইটোৱে অলপ কঠিন সময়। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 12:27 পৰা 1:19 ভাল সময় আৰু বেয়া সময় মনোযোগৰ সময় 8:59 পৰা 9:51। ভাগ্যশালী নম্বৰ হৈছে 6 শুভ ৰং হৈছে বগা গোলপীয়া আৰু বেয়া দিশ হৈছে উত্তৰ দিশ। প্ৰতিকাৰ হৈছে ঈশ্বৰৰ ওপৰত বিশ্বাস থকা, সামাজিকভাৱে মিলি যোৱা আৰু মানসিক হিংসাৰ পৰা আঁতৰি থকাটোৱে আপোনাৰ আৰ্থিক অৱস্থাৰ বাবে ভাল। এইটো হৈছে প্ৰতিকাৰ। ধনুৰাশি আজি আপোনাৰ দৃঢ় আত্মবিশ্বাস আৰু সহজ কামবোৰে আপোনাক শিথিল হ'বলৈ যথেষ্ট সময় দিব। কঠিন আৰ্থিক পৰিস্থিতিৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম মাজভাগত আবদ্ধ হৈ পৰিব পাৰে। নিজৰ পৰিয়ালৰ মংগলৰ বাবে কঠোৰ পৰিশ্ৰম কৰক। আপোনাৰ কৰ্মৰ আঁৰত প্ৰেম আৰু দৃষ্টিৰ মনোভাৱ থাকিব লাগে। লাভ হয় নহয়। প্ৰেম আৰু ৰোমাঞ্চে আপোনাক সুখী কৰি ৰাখিব। নতুন ধাৰণা উপকাৰী বুলি প্ৰমাণিত হ'ব। দিনটো ভাল। আপোনাৰ লগতে নিজৰ বাবেও সময় বিচাৰি উলিয়াব পাৰিব। বিয়াৰ ঠিক আগৰ ধুনীয়া দিনবোৰৰ স্মৃতিবোৰ সতেজ আৰু আগলৈ পিছলৈ যোৱা আৰু অভিব্যক্তিবোৰে উৎপাতৰ সৃষ্টি কৰিব। আজি ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 1:19 পৰা 2:12 আৰু মনোযোগৰ সময় 10:43 পৰা 11:32। ভাগ্যশালী নম্বৰ হৈছে 3 শুভ ৰং হৈছে কেশৰী হালধীয়া আৰু বেয়া দিশ হৈছে উত্তৰ দিশ। প্ৰতিকাৰ হৈছে আৰ্থিক অৱস্থা ভাল হ'লে গা ধুই থকা পানীত গংগা পানী মিহলাই গা ধুলে ভাল হ'ব। মকৰ ৰাশি আজি আপুনি আশাৰ যাদুকৰী জগতখনত আপুনি যেন জানে যে মানুহে আপোনাৰ পৰা কি বিচাৰিছে, কিন্তু আজিৰ দিনত আপোনাৰ খৰচ বেছি বৃদ্ধি কৰাৰ পৰা বিৰত থাকক। আজি আনন্দৰ দিন, গতিকে আপোনাৰ প্ৰিয় বস্তু আৰু কাম উপভোগ কৰক। কেতিয়াবা গোলাপ আৰু কেবখাৰ গন্ধ একেলগে অনুভৱ কৰিছেনে? আজি আপোনাৰ জীৱনটো এনেকুৱা হ'বলৈ গৈ আছে। প্ৰেম আৰু মৰমৰ দৃষ্টিকোণৰ পৰা নিজৰ মনৰ কথা প্ৰকাশ কৰাৰ এটা ভাল সময় আৰু সৃষ্টিশীল প্ৰকল্প কাম কৰাৰ উত্তেজনা ভাৱে ভৰা এটা দিন, যেতিয়া আপোনাৰ ওচৰৰ মানুহৰ লগত বহু মনোযোগ দৃষ্টি হ'ব পাৰে। আপোনাৰ জীৱনৰ সংগীৰ মাজত বিশ্বাসৰ অভাৱ হ'ব পাৰে, যাৰ বাবে আজিৰ বৈবাহিক জীৱনত উত্তেজনা আহিব পাৰে। আজি ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 8:59 পৰা 9:51 আৰু মনোযোগৰ সময় হৈছে 8:07 পৰা 8:59। শুভ ৰং হৈছে কেশৰী হালধীয়া। ভাগ্যশালী নম্বৰ 3 বেয়া দিশ উত্তৰ দিশ আৰু প্ৰতিকাৰ হৈছে ধন সম্পত্তি লাভ কৰিবলৈ গাখীৰ বা পানীৰ কেশৰ দি সেৱন কৰিব লাগে। কুম্ভ ৰাশি কামৰ মাজত কিছু জিৰণি লওক আৰু গভীৰ নিশালৈকে কাম নকৰিব। আজি আপুনি হয়তো আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লাগিব। প্ৰয়োজনতকৈ বেছি খৰচ কৰিব পাৰে বা আনকি আনিবলগীয়া হ'ব পাৰে। এনেকুৱা বিষয়ত সাৱধান
বাবে আপোনাৰ ক্ষতি কৰিব। পৰিয়ালৰ লোকৰ উল্লাসিত আচৰণে ঘৰৰ পৰিৱেশক পোহৰ আৰু দুখদায়ক কৰি তুলিব। আজি আপুনি প্ৰেমৰ মুহূৰ্তত থাকিব আৰু আনৰ বাবেও যথেষ্ট সুযোগ থাকিব। নিজৰ মনোভাৱ সূক্ষ্ম আৰু স্পষ্টভাৱে ৰাখক। মানুহৰ আপোনাৰ দৃঢ়তা আৰু সমৰ্থনৰ শলাগ ল'ব। আজি আপুনি নতুন ধৰণেৰে ভৰি পৰিব আৰু আপুনি বাছি লোৱা কামে আপোনাক আশা কৰিবলৈ অধিক সুবিধা দিব। আজি আপোনাৰ আৰু আপোনাৰ পত্নীৰ বাবে গভীৰ অন্তৰংগ কথা বতৰাৰ উপযুক্ত সময়। ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 9:51 আৰু 10:43। মনোযোগৰ সময় হৈছে 11:35 পৰা 12:27। ভাগ্যশালী নম্বৰটো হৈছে 1। শুভ ৰং হৈছে কমলা সোণালী। বেয়া দিশ হৈছে উত্তৰ দিশ। প্ৰতিকাৰ হৈছে দুখীয়া তৰকাৰী চাউল খোৱাক আৰু নিজেও খাওক। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। মীন ৰাশি। আজি আপুনি শক্তিৰে ভৰি পৰিব আৰু যিয়ে নকৰক কিয় সাধাৰণতে লোৱা সময়ৰ আধাতে কৰিব। চিন্তা নকৰাকৈ টকা খৰচ কৰিলে আপোনাৰ কিমান ক্ষতি হ'ব পাৰে আজি আপুনি বুজিব পাৰিব। আপুনি চিনাকি কোনোবাই আৰ্থিক বিষয়ক বেছি গুৰুত্ব সহকাৰে ল'ব আৰু ঘৰত কিছু উত্তেজনা হ'ব। আজি আপুনি আপোনাৰ কথাক সঠিক প্ৰমাণ কৰিবলৈ আপোনাৰ সঙ্গীৰ সৈতে যুঁজিব পাৰে। অৱশ্যে আপোনাৰ সঙ্গীয়ে বুজাবুজি দেখুৱাই আপোনাক শান্ত কৰিব। এনে এটা সময় যেতিয়া চাকৰি বা ব্যৱসায়ৰ বাবে নতুন অফাৰ আহিব। আপোনাৰ দিনটো সুখী কৰি তুলিব। সন্ধিয়ালৈকে আপুনি হয়তো দূৰৰ ঠাইৰ পৰা কিছু ভাল খবৰ শুনিব। ৰোমান্টিক গীত, সুগন্ধি মমবাতি, সুস্বাদু খাদ্য আৰু পানীৰ এই দিনটো কেৱল আপোনাৰ আৰু আপোনাৰ পত্নীৰ বাবে তৈয়াৰ কৰা হৈছে। আজি ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 10:43 পৰা 11:32 আৰু মনোযোগৰ সময় হৈছে 8:59 পৰা 9:51। ভাগ্যশালী নম্বৰ হৈছে 8। শুভ ৰং হৈছে নীলা। বেয়া দিশ হৈছে উত্তৰ। প্ৰতিকাৰ হৈছে হালধিৰ লগত পানী মিহলি গাখীৰ খোৱা আৰু গা ধোৱা। পানীত লগত হালধি মিহলাই গা ধুলে পাৰিবাৰিক জীৱন উন্নত হ'ব। শেষত এটাই কথা কওঁ যে আমাৰ চেনেলটো নতুনকৈ আহিছে যেতিয়া ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব। আজিলৈ ধন্যবাদ।